নমস্কাৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সমূহ দৰ্শক শ্ৰোতাক মই চন্দন পাঠকে আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বাৰ্তালাপ অনুষ্ঠানৰ আমাৰ অতিথিগৰাকী হৈছে যোৰহাট টিলিকম ব্ৰাহ্মণ গাঁৱৰ এগৰাকী বিশিষ্ট সাহিত্যিক সুলেখিকা তথা সমাজকৰ্মী মৃণালিনী গোস্বামী। বাইদেউ আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱকাল, আপোনাৰ জন্ম ক'ত হৈছিলে, শিক্ষাগত ক'ত কৰিছিলে শিক্ষা? মোৰ জন্ম ইয়াৰ পৰা 4 কিলোমিটাৰ পশ্চিমে নলতীয়াল সত্ৰত। তাতে মোৰ জন্ম আৰু মই হাইস্কুললৈকে তাতে থাকিলোঁ। শৈশৱ আৰু কৈশোৰ তাতে হ'ল। তাতে মই নৰ্মেল পাছ কৰিলোঁ। মেট্ৰিক প্ৰথম বেগত পাছ কৰি নৰ্মেল পাছ কৰিলোঁ। তাৰপিছত মই বিয়া দিলে এইখন ঘৰলৈ। আৰু বিয়াৰ পাছতো এইটো মোৰ বৈবাহিক জীৱন আৰম্ভ হৈছে আৰু এই টিলিকম ব্ৰাহ্মণ গাঁৱত। আপুনি শিক্ষা গ্ৰহণ ক'ত কৰিলে? শিক্ষা গ্ৰহণ মই তালৈকে মেট্ৰিক তালৈকে কৰি নৰ্মেল তালৈকে মা ঘৰতে কৰিলোঁ। ইয়াত মই দুটা মানে ল'ৰা ছোৱালী হোৱাৰ পাছত মই স্নাতক কৰি স্নাতকোত্তৰ কৰিলোঁ। ক'ত কৰিলে? স্নাতকোত্তৰ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰিলোঁ আৰু স্নাতক মই যোৰহাট কলেজৰ পৰা কৰিলোঁ। নাইট কলেজত। যেতিয়া আপুনি বিবাহপাশত আবদ্ধ হৈছিল? বিবাহপাশত আবদ্ধওতো হ'লোৱেই, দুইটা ল'ৰা ছোৱালী হৈও গ'ল। তাৰপিছত আপুনি পঢ়া-শুনা কৰি আছিল? এইটো খুব ডাঙৰ কথা। নহয়, মোৰ মন আছিলে। আচ্ছা, মন আছিলে যে মোৰ বহুত কম পঢ়িছোঁ মই কিয় কৈছোঁ, এনেকুৱা ধৰণৰ অলপ টাউনৰ পৰা অলপমান আঁতৰত এনেকুৱা ঠাইত এনেকুৱা পঢ়া শুনা মন কৰি এনেকৈ আপুনি টাউনলৈ গৈ যোৰহাটত আপুনি থাকি তাত নাইট কলেজত আপুনি বিবাহপাশত আপোনাৰ ল'ৰা ছোৱালী হোৱাৰ পিছত পঢ়িছে, আকৌ স্নাতকোত্তৰ ডিগ্ৰীও আপুনি ডিব্ৰুগড়ৰ পৰা লৈছে, প্ৰাইভেটকৈ লৈছে। যি নহওক, মানে মনৰ ইচ্ছা বা দৃঢ়তা থাকিলে সকলো সম্ভৱ, নহয়নে? তেনেকুৱা জানিয়ে লাগে, মই নিজৰ জীৱনতে পাইছোঁ আৰু আপুনি নিজে প্ৰমাণ কৰিছে এইটো। কাৰণ সাধাৰণতে গৃহিণীসকল ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকে, নিজৰ ল'ৰা ছোৱালী আৰু বিশেষকৈ সাংসাৰিক জীৱনটো আৰম্ভ হৈ গ'লে খুব কম এনেকুৱা গৃহিণী আছে যি পঢ়া শুনা কৰিবলৈ মানে পাৰিছে বা আগলৈ যাব পাৰিছে, কম মানে লিমিটেড। কিন্তু তাৰ মাজত আপুনি এগৰাকী, কাৰণ কেলৈ আপুনি স্নাতক কৰি স্নাতকোত্তৰ কৰিছে, তাৰপিছত আপুনি চাকৰি কৰিছিলে নেকি? চাকৰি কৰিছিলোঁ মই। মোৰ বিয়া আৰু চাকৰি সমানে হৈছে, বিয়াও হৈছোঁ, চাকৰিও পাইছোঁ। এইটো মানে কৈছিলে মানে একেলগে দুটা ভাল? একেলগে দুটা মানে কিনো আৰু ভাল হৈছে আৰু চাকৰিও হৈছে আৰু কেঁচুৱাও হৈছে। হেৰি মানে সেইদে হ'ল আৰু তেতিয়া অলপ চম্ভালিবলৈ কষ্ট হৈছিলে। কেঁচুৱাও চম্ভালিব লাগে, ঘৰৰ কাম বনবোৰো নাজানো, চম্ভলাটো দূৰৰে কথা। ইফালে চাকৰিও আছে। চাকৰি ক'ত কৰিছিলে আপুনি? মই প্ৰথম চাকৰি টিয়ক বাগান প্ৰাইমেৰী স্কুল। মোৰ কেঁচুৱাজনী এমাহ নে 2 মাহ তেতিয়া এই থৈ যাওঁ আৰু টিয়কলৈ। টিয়কলৈ আপুনি অহা যোৱা কৰিছিল নেকি? অহা যোৱা কৰিছিলোঁ ইয়াৰ পৰা 2 মাহ মানহে কৰিলোঁ, তাৰপৰা মই ট্ৰান্সফাৰ ল'লোঁ। ট্ৰান্সফাৰ লৈ ক'ত আহিলে? ট্ৰান্সফাৰ লৈ বৰাহোম প্ৰাইমেৰী বিদ্যালয়। ওচৰতে নহয়, ইয়াৰ পৰা 3 কিলোমিটাৰ হ'ব। প্ৰায় ওচৰতে, টিয়কতকৈ ওচৰতে। টিয়কৰ পৰা গাড়ীৰ পৰা নামি মই আকৌ 1.5 কিলোমিটাৰ ৰিক্সা বা খোজকাঢ়ি যাব লাগে টিয়ক বাগান স্কুললৈ, বাগান প্ৰাইমেৰী স্কুল। কষ্ট এতিয়াহে লাগে যে মই কেনেকৈ পাৰ কৰিলোঁ। তেতিয়া কিন্তু মানে জোচতে যাওঁ আৰু, চাকৰি এটা পাইছোঁ আৰু জোচতে যাওঁ আৰু তেতিয়া। কিন্তু এতিয়া ভাবিলে কিবা সপোন লাগে আৰু। এতিয়া ভাবিলে সপোন লাগে। চাকৰি জীৱন, আপুনি বিবাহৰ লগত আপোনাৰ চাকৰি আৰম্ভ, চাকৰি জীৱন, আপোনাৰ ল'ৰা কেঁচুৱাও তেতিয়া হৈছে। এইখিনি মানে এগৰাকী গৃহিণী হিচাপে আৰু এগৰাকী শিক্ষয়িত্ৰী, আকৌ ল'ৰা ছোৱালীক আপুনি শিক্ষাদান কৰিছে, এইখিনি কৰিবলৈ সেই সময়ত অসুবিধা হৈছিলে নেকি কিবা? অসুবিধা, আপুনি পঢ়া শুনা কৰিছে চাগে সেই সময়ত? তেতিয়া মই পঢ়া নাই। তেতিয়া মানে মই 88ৰ পৰা পঢ়া আৰম্ভ কৰিছোঁ। 88লৈ মোৰ ল'ৰাটোও হৈ গ'ল আৰু ছোৱালীজনী অকণমান ডাঙৰ হ'ল। ছোৱালীজনী 81ত, সি 85ত। আৰু গতিকে সিহঁতি অলপমান বুজা হ'ল আৰু তেতিয়া মোৰ গৃহস্থ আছিলে। গৃহস্থই মানে এই মুখেৰে বুজায়ো দিয়ে যে
এইখিনি একো নাই আৰু কৰি মেলিও দিয়ে ল'ৰাও ধৰি দিয়ে যি ধৰি দিয়া বুলি কয় আৰু ভাত চাততো লাগি দিয়ে তেখেতে যথেষ্টখিনি আপোনাক সহযোগিতা আগবঢ়াইছে মানে আপোনালোকৰ কেমিষ্ট্ৰিটো ভাল আছিল ভাল বুলি ক'ব লাগিব দেই সাধাৰণতেতো তেওঁলোক এনেকৈ এইটো নকৰোঁ খুব কম সেইও এটা কম বিৰল মানে সাধাৰণতে মানে আপোনাৰ এটা চব কৰি দিয়ে আপোনাৰ পৰিয়ালৰ কথাটো জনাওকচোন যিহেতু আপুনি গৃহস্থৰ কথা কৈছে ল'ৰা ছোৱালী মোৰ শহুৰৰ নাম চন্দ্ৰধৰ শৰ্মা পাঠক তেখেতো এজন গুণী শিক্ষক আৰু সমাজকৰ্মী আছিলে তেখেতৰ 6জন ল'ৰা আমাৰ মানুহজন 5 নম্বৰ দুৰ্ভাগ্য যে আমি 6জনক হেৰুৱালোঁ আৰু এতিয়া আমি মহিলা কেইগৰাকীহে আছোঁ তাৰো এগৰাকী নাই 5গৰাকী আছোঁ আমি আৰু তাৰ পাছত আৰু নলমৰা গজালি ওলায় গতিকে বোৱাৰীবোৰ আছে ল'ৰাবোৰ আছে মোৰো পুত্ৰ আছে মোৰ পুত্ৰ বোৱাৰী আছে আপোনাৰ পুত্ৰ ক'ত কি কৰি আছে মোৰ পুত্ৰৰ বিজনেছ তেওঁৰ নাম বেদান্ত বিকাশ শৰ্মা পাঠক আৰু বোৱাৰীৰ নাম বৰ্ণালী বৰুৱা তেওঁ এডভোকেট কৰে আৰু ছোৱালীৰ নাম ডক্টৰ জুমিশ্ৰী শৰ্মা পাঠক তেওঁ গুজৰাটৰ এখন চৰকাৰী বিশ্ববিদ্যালয়ত কৰে গুজৰাটত কৰি আছে লেটলি তেওঁ এডুকেশ্যনত MA কৰি গ'ল্ড মেডেলিষ্ট হৈছে কোন ইউনিভাৰ্চিটিৰ পৰা কৰিছে তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ টিচাৰ এডুকেশ্যন ইউনিভাৰ্চিটি তাৰ পৰাই কৰিলে আৰু নেট গেট আৰু স্লেট আমাৰ অসমত স্লেট তাত স্লেট গুজৰাট আমাৰ এছটো অসমৰ পৰা আহিছে তাত গুজৰাট যে সেইকাৰণে স্লেট পৰীক্ষাত তাই টপাৰ হৈছে এইটো এটা খুব ডাঙৰ কথা আৰু খুব উল্লেখনীয় অসমৰ ছোৱালী গৈ গুজৰাটত টপাৰ হৈছে আৰু তাতেই চাকৰি কৰিছে তেখেতে এইটো এটা খুব ডাঙৰ কথা আৰু ভাল এচিভমেণ্ট অসমৰ কাৰণে এটা গৌৰৱ যে তেখেতে গুজৰাটত গৈ তাত পৰীক্ষা দি তেখেত টপাৰ হৈছে তেখেতে গ'ল্ড মেডেলিষ্ট জোৱায়ো মানে নেট গেটত টপাৰ আচ্ছা এইটো এটা আজি এই অনুষ্ঠানৰ জৰিয়তে আপোনাৰ যি জোৱাইক আমি অভিনন্দন জনাইছোঁ কাৰণ এইটো এটা ডাঙৰ এচিভমেণ্ট আৰু তেখেতসকলে আমাৰ অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে আমি সঁচাকৈ তেখেতক লৈ গৌৰৱান্বিত আপোনাৰ এতিয়া আমি আহিছোঁ যে আপোনাৰ সাহিত্য চৰ্চা আপুনি সাহিত্য চৰ্চা কৰিছে আপুনি বিভিন্ন গ্ৰন্থ প্ৰকাশ কৰিছে বহুকেইখন গ্ৰন্থ আপোনাৰ প্ৰকাশ হৈছে পুথি কবিতা গ্ৰন্থ আমি জানিব পাৰিছোঁ তো এই বিষয়ে আপুনি সাহিত্য চৰ্চাৰ লগত কেতিয়া কেনেকৈ জড়িত হ'ল সাহিত্য চৰ্চাৰ লগত আচলতে মোৰ আৰম্ভণিটো মোৰ এটা মৰমৰ মেকুৰী আছিলে মেকুৰী তেতিয়া মই ক্লাছ 9ত পঢ়ি আছোঁ ইমানেই মৰম লগা মেকুৰীটো কেইদিনমান বেমাৰ হৈ থাকি সি আমাৰ তেতিয়া গেছ চেছ নাই জুই ধৰা কাৰবাৰ চৌকাটোৰ ওপৰতে ৰাতিপুৱা সি দেখিলোঁ যে মেকুৰীটো মৰি আছে মই তেতিয়া এটা গল্প লিখিলোঁ তেতিয়া জনমভূমিখন ৰেজিষ্টাৰ্ড হোৱা নাই তেতিয়া ওচৰৰে ৰূপেশ্বৰ শইকীয়া বুলি এজন দাদা আছিলে চকিলে কান্দি আছোঁ মোলৈ এইটো পঢ়ি চোৱা মেকুৰী গল্পটো মই তেওঁক পঢ়িবলৈ দিলোঁ গল্প নহয় ৰিয়েলি আচলতে এইটো তেওঁ মিউনিচিপালিটিৰ কাম কৰিছিলে তেতিয়া তেওঁ মানে পেপাৰত দি দিলে পেপাৰত দি পেলাই মোক ইমানেই মোক চিনি পোৱা মানুহবিলাকে ভাল পালে যেটো সঁচা নে কল্পনা মই বোলো সঁচা পাই মোৰ খুব দুখ লাগে মোৰ এতিয়াও মানে খুব দুখ লাগে যে মেকুৰীটো মৰাটো মই ৰাতিপুৱাই দেখিলোঁ সি মোৰ বৰ মৰমৰ আছিলে আপোনাৰ মানে সাহিত্যৰ যাত্ৰাৰ পটভূমি প্লটটো আছে এটা মেকুৰীৰ পৰা আপোনাৰ সৃষ্টিৰ মানে উকমুকনি আছিল আৰম্ভণি আচ্ছা তাৰপাছত মোৰ কিতাপ লেখাটো কেনেকৈ আৰম্ভ হ'ল এইটো মোক এজন মানে আমাৰ যিজন উচ্চ মানে তদাৰক মানে ইন্সপেক্টৰ সেইজনে এদিন আমাৰ স্কুললৈ গৈছিলে তাৰপৰা মই পঢ়াই আছোঁ মানে ফটাফট সোমাই গৈছে দুই পকেটত হাত ভৰাই তেওঁ তেনেকৈ থাকে অলপ বেলেগ ধৰণৰ ব্যক্তিত্ব মানুহ তো কথা নাই বাৰ্তা নাই মই বুজাই আছোঁ একাণপতীয়াকৈ তেখেতে গৈ আগ বেঞ্চতে ল'ৰা এটা ঠেলা মাৰি বহি ল'লে মোৰ ভয়ত চুৰ নাই মই বোলো ছাৰ নালাগে নমস্কাৰ দিব মোক ক'লে নালাগে নমস্কাৰ দিব কৰি যাওক তাৰপিছত আৰু ময়ো বুজাই আছোঁ আধাতে এৰি দিলেও মানে ইন্সপেক্টৰ মানুহ বা কি কয় আৰু ল'ৰা ছোৱালীবিলাকেও ইমান কাম দিছে ময়ো কৰি ভাল পাইছোঁ মোৰ নিজৰ ক্ৰিয়েশ্যন সেইটো তাৰমানে সেইটো কি আছিলে ক্ৰিয়াকলাপৰ যোগেদি তেতিয়া 23খন জিলা আছিলে আমাৰ 23খন জিলা শিকোৱা
মানে এপাহ পদুম ফুল আঁকি তাত মই কেনেকৈ মহকুমাবিলাক দিব পাৰি তলত টানত এক আকৌ ফুলপাহতো এক থাকিব একটো এইটো আছে নহয় তাতো একটো পঢ়িব সিহঁতে মানে বিৰাট মজা পাইছে আৰু তাৰপিছত এনেকৈ মই কেইটামান আৰু কৰকচোন হাঁহিটো মাৰিলে তেখেতে মই হাঁহিটো মাৰিলে অকণমান ভাল পাইছোঁ আৰু যে মোক চাগে একো ফাইন নকৰে আৰু ইনস্পেক্টৰ বোলে আমাৰ ভয় লাগেতো টিচাৰবিলাকৰ কিবা ৰেকৰ্ড অঁ বেঞ্চত বহিছে মই এফালে আছোঁ এইপিনে চকীটেবুল আছে তাৰপিছত তেখেতে ক'লে তেখেত সোমাই দিলে সোমাই মোৰ পিছৰ যিজন হেড এছিষ্টেণ্ট তেওঁক কৈ থৈ গ'ল যে মৃণালিনী গোস্বামীক মই মাতিছোঁ বুলি ক'ব চকুকেইটা অকণমান পোন্ধুৱাই থৈ গ'ল তাই ক'লে বাইদেউ আপোনাক কোঁৱৰ ছাৰ নয়ন কোঁৱৰ আছিলে মানুহজন নামটো তিতাবৰত বেবী জেট আপোনাক মাতি থৈ গৈছে মোৰ কেতিয়া ছুটি পিছত মোৰ আৰু ভয়ত চুৰ নাই আৰু মোৰ কপনি উঠিবলৈ আৰম্ভ হৈয়ে গ'ল আজি মোৰ চাকৰি গ'লেই নে বা কিবা হ'ব আৰু তাৰপৰা মই গৈ পেলাই এনেকৈ সোমাইছোঁ আহক চাহ তাৰপৰা চাহ আমি দুজন তেখেত আৰু মই চাহ খাইছোঁ তাৰপিছত কৈছে আপুনি কিতাপ উলিয়াওক তেখেতে কথা বতৰা এনেকৈ অকণমান দম মাৰি কয় দেই তাৰপিছত আৰু মই চাহ আজি আপুনি যিখিনি কৰিলে মোক কৈছে আৰু মই এতিয়া নিজে নকওঁ মই নিজে ক'বলৈ অকণমান বেয়া পাওঁ মানে তাৰপিছত এইখিনি আপুনি যি বুজালে তাকে আপুনি কিতাপ আকাৰে উলিয়াওক মই কিতাপ উলিয়াব পাৰোঁনে কি কয় আপুনি উলিয়াওক পাছৰখিনি মই কৰি দিম আপুনি লিখক যি জানে তেনেকৈ লিখক তাৰপিছত মই আহি পেলাই ছোৱালীজনীক ক'লোহি যে আজি এনেকৈ কৈছে মা আপুনি লিখি পেলক চুটিকৈ তেতিয়া মই এই যে মোৰ ৰাষ্ট্ৰপতিসকলৰ গোটেইখিনি তেতিয়া ইমানখিনি ৰাষ্ট্ৰপতি নাছিলে কম আছিলে অলপমান গোটেইখিনি মই থুলমূলকৈ লিখি এখন বহীত লিখি পেলাই মই লৈ গ'লোঁ তেখেতৰ ওচৰলৈ দেখোন কিতাপ হৈয়ে গ'ল কিতাপ এখন মোক বহুত মানে অনুপ্ৰেৰণা দিছে হৈয়ে গ'ল আপুনি যাওক তাৰপিছতে সেই বৰোদা প্ৰিণ্টাৰ্ছ বুলি আছিলে বিনন্দ বৰুৱাৰ ঘৰৰ তেতিয়া বিনন্দ বৰুৱাক মাতি আনি পেলাই ক'লে সেইটো কিতাপকেইখন উলিয়াই দিব আপুনি তাৰপৰা আৰু তেখেতক মানে তেতিয়া জিলা সাহিত্য সভাৰ সভাপতি আছিলে বিনন্দ চন্দ্ৰ বৰুৱা তেতিয়া সেয়াই মোৰ আৰম্ভণি আৰু তাৰপাছতে মই মানে কিতাপখন উলিওৱা যে এনেকৈ কৰিলেই যে কিতাপখন ওলায় মই মানে অকণমান মোৰ কাৰণে সহজ হ'ল আৰু ইমান চিন্তিত বিষয় এটা নহয় আৰু কিন্তু পইচা লাগে কিতাপ উলিয়ালে সেইখন কিতাপত মোৰ পইচা নালাগিলে তেখেতে কিছু দিলে আৰু বিনন্দ চন্দ্ৰ বৰুৱাই সহায় কৰি দিলে মোক মই পইচা নভৰিলোঁ সেইখন কিতাপৰ চাহিদা কেনেকুৱা হ'ল বজাৰ কেনেকুৱা চাহিদা মানে 2000তকৈ বেছি হ'ল কাৰণ কেলে মোৰ লাগিলে কাৰণ আপুনি যিখিনি বস্তু মানে ল'ৰা ছোৱালীক লগা দৰকাৰী বস্তু কোঁৱৰ ছাৰে মানে যেনিয়ে যায় তেনিয়ে মৃণালিনী গোস্বামী আমুক কিতাপখন আপোনালোকে ল'ব তেখেতৰ পৰা অলপমান লৈ আনিব এনেকৈ কয় নহয় তেনেকৈ নিলে তাৰপিছত আমাৰ সাহিত্য সন্মিলনীয়ে সেই কিতাপখন মানে ৰেফাৰেঞ্চ বুক হিচাপে দি দিলে কিতাপখন ৰেফাৰেঞ্চ বুক হিচাপে দিলে ল'বলৈ বাধ্য হ'ল সকলো আৰু তাৰ বজাৰটো মানে পঢ়ুৱৈ সমাজে যথেষ্ট আদৰিছে চবেই জানে আৰু তেতিয়া মানে মৃণালিনী গোস্বামী মানে ভাৰতৰ ৰাষ্ট্ৰপতিসকল সেইটো এটা আছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু আপুনি কেনেকুৱা বিষয় লৈ কিতাপ লিখিবলৈ ধৰিলে তাৰপিছতে মই সৰহখিনি মোৰ শিশুৰ কিতাপ হয় আৰু তেতিয়া মই স্কুল থাকোঁতেই তেনেকৈ অশুদ্ধ শব্দৰ শুদ্ধ ৰূপ দেখাত শুদ্ধ যেন লগা কিন্তু শব্দটো শুদ্ধ নহয় তেনেকুৱা লিখিলোঁ তাৰপিছত গীত মাত লিখিলোঁ অকণি গীত মাত সেইখন ওলালে তাৰপিছত মানে উদ্ভিদৰ পৰা কেনেকৈ ঔষধ আমি পাব পাৰোঁ সেইখিনিও সেই ছাৰজন থাকোঁতেই মানে আমি ডাঙৰ বহীত সেই পাতবিলাক যেনেকৈ ভেদাইলতা পাত মানিমুনি পাত সেইবিলাক আমি এনেকৈ পিন আপ কৰি পেলাই তাৰ ওচৰতে আমি গুণানুকীৰ্তন কৰি দিলোঁ তেনেকৈ বহুত স্পাইৰেল বাইণ্ডিং কৰিলোঁ তাৰপিছত সেইখিনি আমি দেখুওৱা হ'ল সেইখিনি আমাৰ কিতাপ হৈ গ'ল বহুত ওলাই গ'ল সেইবোৰ আপুনি শিশু সাহিত্যৰ মানে কিমান মোৰ 27খন কিতাপৰ 18খনমান শিশু সাহিত্যৰ আছে আৰু বাকীখিনি এইখন এতিয়া দেখাত শিশুৰ কাৰণে নালাগে
কিন্তু এইখন আপুনি 19-20 বছৰৰ ল'ৰা ছোৱালীও পঢ়িব পাৰিব এইখন আপুনি এই কিহৰ ওপৰত আপোনাৰ আধাৰিত এইখিনি আপুনি মই মানে PhD কৰিবলৈ চেষ্টা কৰিছিলোঁ তাৰপিছত কিবা মানে ভাগ্য বেয়া মই নোৱাৰিলোঁ তেতিয়া মানে 18 গৰাকী মহিষী মোৰ এইম আছিলে যে 18 গৰাকী মহিষীৰ বিষয়ে মই লিখাটোৱে মোৰ এটা মানে গৱেষণা সেই তাতে আছে মই যাজ্ঞবল্কৰ লগত তৰ্ক কৰা গাৰ্গীৰে আৰম্ভ কৰিলোঁ ব্ৰহ্মবাদিনী গাৰ্গী দ্ৰৌপদী অহল্যা দ্ৰৌপদী কুন্তী তাৰা মণ্ডোদৰী তাৰপিছত এইসকলৰ বিষয়ে লিখিছে গ্ৰন্থখন মই দেখাইছোঁ দৰ্শকসকলক অমৃত কথা হয় দেখিলে এখন কিন্তু শিশু বা এনেকুৱা যুৱ চামৰ কাৰণে দেখাত যেন নালাগে এখন কিবা বেলেগ অলপ উপন্যাসোপম কথাও আছে তাৰমানে অহল্যা আহিব লাগিব সেইবিলাক কথা ইয়াত মানে সন্নিৱিষ্ট কৰিবলগীয়া হৈছে কিন্তু হেৰি অহল্যাৰ কথা কওঁতে এতিয়া অকল উপন্যাসোপম হৈছে বস্তুখিনি গতিকে একেবাৰে শিশুৰ কাৰণে বুলি ক'ব নোৱাৰি হয় মানে সব শ্ৰেণীৰ কাৰণে সব শ্ৰেণীৰ কাৰণে পঢ়িব আৰু উচ্চ মেধা সম্পন্ন শিশুও হজম কৰিব পাৰিব উচ্চ মেধা সম্পন্ন কথাখিনি বুজিব পাৰিব ইয়াৰ উপৰি আপুনি আৰু কেনেকুৱা কিতাপ লিখিছে এপাৰ্ট ফ্ৰম শিশু সাহিত্যৰ ওপৰত মই বিশ্ব সাহিত্যৰ অকণিহঁত সাধু আৰু বিশ্ব সাহিত্যৰ মইনাহঁতৰ সাধু লিখিলোঁ তাত মোৰ 9টা সাধু আছে সেইখিনি মোৰ বিদেশী সাধু সেইখিনি মই অনুবাদ কৰিছোঁ আৰু এখন বিদেশৰ মানে মই অনুবাদ কৰিছোঁ সেইখন শিশু গল্প কেৱল গল্প সেইখনে মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু মই ভ্ৰমণ কাহিনী লিখিছোঁ ভ্ৰমণ কাহিনী এতিয়া এইখিনিত ওলোৱা নাই এই বহুত কিতাপ বিচাৰিলে ওলাব আছে সৰু সৰু কেইখনমান আপুনি মানে য'ত ফুৰিবলৈ যায় সেই ঠাইবিলাক 2011 চনত মই প্ৰথম গুজৰাটলৈ গৈছোঁ তেতিয়া মানে এমাহটো হয়েই আৰু মিনিমাম এমাহটো হয়েই ইয়াতো মানুহবোৰৰ মন নাথাকিলে মানে খুব চিন্তা হয় বাইদেউ অহাই নাই নেকি আপুনি কি পালে কি কৰিলে তো এজনী সৰু ছোৱালী মোৰ ছোৱালীজনীৰ লগৰ তাই বিউটি পাৰ্লাৰ আছে তাই ক'লে যে বাইদেউ আপুনি এইখিনি যিখিনি লিখিলে গুজৰাটৰ বিষয়ে এখন কিতাপ পঢ়ি পেলকচোন ইমান সৰু ছোৱালীজনীয়ে মোক ইমান ধুনীয়া অনুপ্ৰেৰণা দিলে মই বোলো এইখিনি কথাৰে মোৰ বৰ বেছি ডাঙৰ কিতাপ নহ'ব আমাৰ হেৰি এই ৰেব বৰা ডাঙৰীয়াই সেইখন উলিয়াইছে নহয় তেখেতে হেৰি কৰিছিলে প্ৰকাশ কৰিছিলে 45 পৃষ্ঠাৰ আছিলে সৰু কিতাপখন কিন্তু সেইখন কিতাপে অসম সাহিত্য সভাৰ পৰা বঁটা পাইছিলে তাৰপিছত সেইখনৰ মই অনুবাদ কৰিলোঁ ইংলিছলৈ তাৰপিছত আৰু বিমূৰ্ত ভ্ৰমণ নামৰ এখন কৰিলোঁ সেইখিনি ফিনলেণ্ড আৰু কোৰিয়া ভ্ৰমণৰ বিষয়ে আছে তাৰপিছত আপুনি জলৈ যাত্ৰা কৰিছে সেই যাত্ৰা অনুভৱবিলাক আপুনি একোখন পুথিত আপুনি সমাজত আগবঢ়াইছে আপোনাৰ অভিজ্ঞতাখিনি আপোনাৰ অনুভৱখিনি আপোনাৰ অনুভূতিখিনি আৰু সাউথ কোৰিয়া ভ্ৰমণৰ ওপৰতো মোৰ এখন প্লেন আছে কিন্তু কিমানো কিতাপ লিখিব আমনি লাগিছেগৈ আৰু বহুত দেৰি বহি থাকিব লাগে অন্য কাম আৰু একো নহয় এনেই মই সুধিছোঁ দেই আপুনি শিশু সাহিত্য যথেষ্ট আপুনি লিখিছে বা শিশুসকলৰ কাৰণে বহুত কাম কৰিছে হয় এইবিলাক লেখা মেলা যেতিয়া কৰে শিশুসকলৰ কাৰণে মনটোতো শিশুসকলৰ মন এটা লৈ কৰিব লাগিব নেকি এনেকুৱা কিবা কথা থাকে নেকি লাগে শিশুটোৰ মই এতিয়া ইয়াতে আছে আপুনি সেনেকুৱা এখন ছবি তাহাঁতৰ কাৰণে লিখি আছে নিজৰ মনটোতো এটলিষ্ট শিশুসকলৰ মন এটা কৰিলেহে লিখিব পাৰিব ইয়াতে আছে এইখন এতিয়া আপুনি সেই মনটো শিশুলৈ যাবই লাগিব শিশু হৈয়ে লিখিব লাগিব এইখন মোৰ শহুৰ দেউতাৰ নামত উৎসৰ্গা কৰা এজন মোৰ শহুৰ দেউতা এই গ্ৰন্থখিনি আমাৰ শহুৰ দেউতা পৰম পূজনীয় চন্দ্ৰধৰ শৰ্মা পাঠকৰ কৰকমলত অৰ্পণ কৰিলোঁ এইটো ISB নম্বৰ আছে মোৰ আৰু এইটো অতি গ্ৰন্থখন মই চাওঁ আপেল লাগে আপেল আপুনি এই ছোৱালীজনীয়ে কি কৈছে অকণমানি ছোৱালীজনী আমি যেনিবা এনেকৈ বহি আছোঁ কেউজন পাচি এটাতে মূৰতে লৈ পেলাই ছোৱালী এজনী আহিছে আপেল লাগে আপেল ৰজাও আছিলে ৰজাই ক'লে যে কোনে ইমান ধুনীয়া মাতছে তাক মাতচোন ৰজা কথা আৰু আমাৰ আগতে ৰিকুৱেষ্ট নকৰে অৰ্ডাৰেই দিব আহিলে ছোৱালীজনী
ৰজাৰ আকৌ আপেললৈ মন নাই আপেলৰ নিচিনাকৈ তাই মুখখনলৈ মন কাহিনীটো সেইটো তাৰমানে গতিকে শিশুলৈ আপুনি কেলেনো যাব অট'মেটিকেলি গুচিয়ে যাব তাৰপিছত ছোৱালীজনীয়ে ক'লে তাই মাতি আনিলে আপেলখিনি গোটেইখিনি ল'লে তাই আজৰি হ'ল আকৌ তাই ইটো সিটো কৰি মানে সেই বিয়া কৰালেগে সি তাৰপিছত বিয়া কৰাৰ পাছত এদিন কি কৰিলে ফেক্টটো মানে তাৰ সেই আপেল লাগে আপেলৰ এদিন ডাইনিং টেবুলত বহি আছে তাই মানে আপেলটো এইটো কি আছিলে মই নামটো পাহৰোঁ আল্ট্ৰা মডাৰ্ণ কিছুমান মানুহে যে পুৰণি নিজক পাহৰি গৈ পেলাই যে ধনী হ'লে পাহৰি যায় যে সেইদে ক'লে তেতিয়া তেওঁ ক'লে যে তুমি কিয় নিজকে পাহৰিছা এদিন তুমি এই আপেলৰ পাছটো লৈছিলা কাৰণে মই তোমাক পালোঁ আজি তুমি সেই আপেলটো কিয় পাহৰি গৈছা তেতিয়া মানে হেৰি মন্ত্ৰীবিলাকে কৈছে যে আপুনি কিয় এনেকৈ ক'লে তেওঁ কিয় এনেকৈ কৈছে তেতিয়া তাই মানে ৰিপেণ্ট কৰিছে কিন্তু ফেক্টটো সেইটোৱেই যে অতীতক নাযাব পাহৰি কাৰণ অতীতক নাযাব পাহৰি কাৰণ অতীতক লৈ বৰ্তমান হৈছে হয় আৰু বৰ্তমানলৈ ভৱিষ্যতটো হ'ব গতিকে সেই অতীতকটো পাহৰিব নোৱাৰি সেই তেনেকুৱা কিছুমান মানে বাৰ্তা দি যোৱা হৈছে হয় হয় কিতাপবিলাকত হয় গতিকে এনেকুৱাবিলাকেই মানে আছে আৰু সৰু সৰু কথাও আছে বহুত আমি দৰ্শকসকলক তেখেতৰ যিখিনি শিশু সাহিত্যৰ গ্ৰন্থসমূহ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাব তেখেতৰ গ্ৰন্থসমূহ আমি আপোনালোকক দেখুৱাই গৈছোঁ এখন এখনকৈ এইখনো এখন গল্প দিশ বিবেকৰ অনুবাদ গল্প আছে আমি দেখুৱাই দিম ইয়াৰ উপৰিও আপুনি ইমানখিনি আপুনি সাহিত্য বিশেষকৈ শিশু সাহিত্য আপুনি ভ্ৰমণ কাহিনী লিখিছে উপন্যাস বা এনেকুৱা অন্য প্ৰবন্ধ উপন্যাস মোৰ এই এখন উলিয়াইছিলোঁ যে এইখনৰে অহল্যা দ্ৰুপদী কুন্তী তাৰা মণ্ডোদৰী এই গীতগৰাকী এইটো সতী এতিয়া সতীৰ ভেলুটো ভাঙি পেলাই সতী কিয় হ'ল কিছুমানে কৈছে যে দ্ৰুপদী কেতিয়াও সতী নহয় এইটো সমালোচনা কৰি মই 6খন উপন্যাসিকা লিখিছোঁ কিন্তু এতিয়া মই আপোনালোকক দেখুৱাব নোৱাৰোঁ মানে বিচাৰিলে ওলাব মানে বিয়াবোৰ হ'ল ঘৰবোৰ ঠিক ঠাক কৰা হ'ল মই নিজে বছৰটোত 3 মাহ 4 মাহ নাথাকোঁ আৰু গতিকে মানে হেৰি হ'ব মই সোপাকে গোটাই ইয়াতে সন্নিৱিষ্ট কৰিলোঁ উপন্যাসিকা সেইকেইখন আছিলে অহল্যাৰ কথা মোৰ মানে ভাগ্যত থাকিলে আপুনি এখন পাব অহল্যা কেনেকৈ মানে অহল্যা সতী হ'ল দ্ৰুপদী কিয় সতী হ'ল একদম পুংখানুপুংখ বৰ্ণনা আছে তাত এইখিনি সাহিত্য আপুনি ইমানখিনি শিশু সাহিত্য বা ভ্ৰমণ সাহিত্যৰ ওপৰত আপুনি যিমানখিনি কথা লিখিছে হয় এইবিলাক লিখি এতিয়া পঢ়ুৱৈ সমাজলৈ আগবঢ়াইছে আপুনি সমাজলৈ আগবঢ়াই দিছে হয় সামাজিকভাৱে এইবিলাকৰ ওপৰত আপোনাক সামাজিক স্বীকৃতি আপুনি কেনেকৈ কি পাইছে এনেই আপোনাৰ ভাল লগা কেইটামান সামাজিক স্বীকৃতি মানে কি এই অলপতে 18 আমাৰ বৰা ডাঙৰীয়ে জানিব 18 জুলাই আমাৰ দেওৰাম তাছাৰ স্মৃতিচাৰণ অনুষ্ঠান আছিলে কামাখ্যা প্ৰসাদ তাছাৰ দেউতাক তাতে মানে মোক ৰাতিপুৱাৰ পৰা অফিচৰ মানুহে মাতি আছে 6টা বজাৰ পৰা মাতি আছে কেইবাজনো বেলেগে প্ৰত্যেককৈ কৈছোঁ যে মই নাযাওঁ মই আজি মিটিঙত নাযাওঁ মোৰ বেলেগো মিটিং নাই কিন্তু মোৰ ঘৰতে আজি ৰেষ্ট ল'ম চবকে কৈ আছোঁ যাবলৈ মন যোৱা নাই তাৰপাছত আৰু ভৱ গোস্বামী আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি তেখেতে ৰালনি কথা এটা কওঁ মোক কওকচোন দাদা তুমি মোৰ ছোৱালীৰ লগৰ ছোৱালী গতিকে আজি মিটিঙলৈ তুমি নাহোঁ বুলি কৈছা বোলো কোনেনো ক'লে সেইবোৰ কথা এনেই ক'লোঁ আৰু তাৰপিছত বোলে আহা ওলোৱা নে আনিবগৈ লাগিব মই বোলো আনিবলগীয়াকৈ মই ইমান গুৰুত্ব হোৱা নাই মই নিজে যাম বাৰু তাৰপৰা গ'লোঁ সেইখন মোক দিলে সেইখন পাই পেলাই মানে মই খুবেই সুখী যে তাত মোৰ গোটেইখিনি কৃতকৰ্মৰ লিখিতভাৱে লিপিবদ্ধ আছে
আৰু মই যে ইমানখিনি কিতাপ লিখিলোঁ কি নামেৰে দিছে কি সেইটো সম্বৰ্ধনা অসম সাহিত্য সভাৰ পৰা সম্বৰ্ধনা অসম সাহিত্য অসম সাহিত্য সভাৰ পৰা সম্বৰ্ধনা আপোনাৰ উল্লেখযোগ্য আপোনাৰ ভাল লগা সম্বৰ্ধনা মই আদৰ্শ মাতৃ বঁটা পাইছোঁ আৰু তাতে মোক সেইখিনি বহুত গুণানুকীৰ্তন কৰিছে আমি যথেষ্টখিনি বঁটা আপুনি মানে সম্বৰ্ধনাৰে আপোনাৰ ভৰি আছে আমি যেতিয়া সোমাইছোঁ দেখিছোঁ চাইছোঁ যথেষ্টখিনি মানে সম্বৰ্ধনা বঁটা আপোনাৰ বহুত আছেচোন আৰু তেতিয়া মানে কি আদৰ্শ মাতৃ কেনেকৈ হ'ল সেই কথাটো মানে তাৰে এজন মানুহে খঙিয়াত হৈছিলে অনুষ্ঠানটো 5 জানুৱাৰী তাৰপিছত এজন মানুহক মানে বুজাই দিবলৈ ক'লে যে আদৰ্শ মাতৃ বঁটা যে দিছে তেখেতক আমি আদৰ্শ মাতৃ বুলি কেনেকৈ গ্ৰহণ কৰিম কিয় গ্ৰহণ কৰিম কাৰণকেইটা কওক তেতিয়া তেখেতে যিখিনি কথা ক'লে মই কিন্তু ভবাই নাই যে মই আকৌ সেইবিলাক মই সেইবিলাক ভাবিব পাৰোঁ নেকি তেওঁ মানে ক'লতহে মই গম পাইছোঁ সেইকাৰণে সেই কথাখিনি কাৰোবাৰ মুখেৰে যেতিয়া শুনা যায় ভাল লাগে আৰু অভিয়াছলি ভাল লাগে আৰু তেনেকুৱা আচলতে আপোনাৰ বহুকেইটা বঁটাই আপোনাক আৰু উৎসাহিত আৰু অনুপ্ৰাণিত কৰিছে নহয় সেইবিলাক মানে মই হয়তো এনেকুৱা ধৰণৰ বুলি মই নিজে ভাবোঁ যে যিমানেই মোৰ সন্মুখত দুখ নাথাকক মই কান্দিব পাৰোঁ কিন্তু মই নকৰা কাম নকৰোঁ নকৰিবলগীয়া মই কাকো গালি নাপাৰোঁ আৰু নকৰিবলগীয়া কাম নকৰোঁ সেইদৰে মোৰ যিমান আনন্দ যিমানেই মোক ওপৰলৈ উঠাই নিদিয়ক মই বিচলিত নহওঁ কিন্তু মই কিবা এটা পাইছোঁ মই কৈছোঁ আজি তোমালোকে মোক কৈছা কাইলৈকে আন কাৰোবাক ক'বা মই শুনি থাকিম আৰু মোতকৈ হয়তো ওখ গছতকৈ ওখ গছ আছে আৰু বাৰু আপোনালোকে দিছে দিয়ক গতিকে মই এটা অনুপ্ৰাণিত হওঁ খালি মোৰ দায়িত্ববোধ বাঢ়িছে মই এনেকৈ ভাবোঁ কথাটো আপোনাৰ এতিয়া যিখিনি কাম কৰি আছে আৰু আপোনাৰ পৰিকল্পনা আপোনাৰ কেনেকুৱা কি আছে ভৱিষ্যত মোৰ এতিয়া পৰিকল্পনাটো আছে কি একদম মোৰ জন্মৰ পৰা আজি তাৰিখলৈকে আৰু মোৰ কাল্পনিক থকা দিনবিলাক সেইটো কল্পনাৰ হ'ব সেইটো মই বাস্তৱত নাপাম সেইখিনিৰ ওপৰত মই এখন প্ৰায় 400 বা 500 পৃষ্ঠাৰ উপন্যাস লিখা যিটো জীৱনীমূলক উপন্যাস নামাকৰণ মই কৰিব পাৰোঁ মই বৰাদেৱক কৈছোঁ এইটো তাৰপিছতে মই ইপুৰিলৈ যাব পাৰোঁ আৰু মানে আপোনাৰ খুব আমি যে কওঁ এটা মাষ্টাৰ প্লেন আছে বুলি সেইটো মোৰ মাষ্টাৰ প্লেন আপোনাৰ এইটো এটা মাষ্টাৰ প্লেন 400-500 পৃষ্ঠাৰ এখন উপন্যাস লিখা উপন্যাসখন মানে মই বেলেগ কথা নিলিখোঁ মই মোৰ জীৱনটোকে লিখিম কিন্তু মৃণালিনীৰ নাম নিদিওঁ আচ্ছা কিয় বা নিদিওঁ উপন্যাসে কাল্পনিক কিন্তু কোনোবাই ধৰি লওক যে তেওঁৰ নিজৰে জীৱন ধৰি লওক কোনে ধৰি থাকক কিন্তু সেই তেনেকুৱাহে উপন্যাস হ'ব মানে আপোনাৰ কাহিনী আপুনি নিজে বৰ্ণনা কৰিব এটা ছদ্মনামত কোনোবা গাঁৱৰ চৰিত্ৰ দিম একেবাৰে যিবিলাক খুব গাঁৱৰ কথা কিছুমান নিৰ্যাতন আছে ধৰি লওক নিৰ্যাতনবিলাক টাউনত বা মফচলীয় জেগাত নহয় গাঁৱতে হয় বা খুব ইলিটাৰেট মানুহখিনিৰ মাজত সম্ভৱ হয় তেতিয়া মই গাঁৱৰ মানুহৰ নাম দিম আৰু তেনেকৈ আৰু মনতে ভাবিছোঁ বনাইছোঁ আৰু প্লেনটো মনতে মানে আপোনাৰ এইটো এটা মনৰ কথা জীৱনৰ গাথা সেইটো সেয়া মোৰ শেষ হ'ব চাগে আৰু নাই কেলে শেষ হ'ব নহয় সেইটো টাইম লাগিব মোৰ কাৰণ আপুনি কিয় ভাবি আছে যে এইখন কৰিম আৰু মোৰ কাম শেষ হৈ যাব এনেকুৱা ধৰণৰ কথা এটা আপুনি এতিয়াৰ পৰা ভাবিছে যেন ভাবিছোঁ নহয় অৱশ্যে এইটো ঠিক কাৰণ সেইটো কামটো এটা দীঘলীয়া হ'ব সময় লাগিব আৰু তাত যথেষ্টখিনি আপুনি আত্মনিয়োগ কৰিব লাগিব এইখনত মোৰ 5 বছৰ লাগি গ'ল তাৰ মাজত মই আৰু একো লিখিব নোৱাৰিলোঁ আমাৰ এনেই সুধিছোঁ আপুনি যথেষ্টখিনি নিজেও ইমানখিনি সৃষ্টিৰাজি আপুনি অৱদান দিছে অসমীয়া ভাষা সাহিত্যৰ আজি যিটো যাত্ৰাটো আমাৰ অসমীয়া ভাষা কোন দিশে গৈ আছে কেনেকুৱা হবে অসমীয়া ভাষা সাহিত্যৰ যিটো আমাৰ অসমীয়া ভাষা সাহিত্য ধৰি লওক আজিৰ পৰা 100 বছৰৰ আগতে অসম সাহিত্য উন্নতি সাধিনী সভাৰ পৰা আজিলৈ নিশ্চয় বেলেগ হৈছে কাৰণ তেতিয়া আপোনাৰ দেউতাই পীৰাত বহি সময়টো কৈছিলে যে তামোলখন খোৱাৰ সময় আপুনি নকয় আপোনাৰ ল'ৰাই আকৌ
সময়টো চাই মোবাইলটো টিপি ক'ব, আপুনি ঘড়ী চাই ক'ব, আপোনাৰ ককাকে তামোলখন এনেকুৱা আৰু। গতিকে অসমীয়া সাহিত্য এতিয়া ঠিকে ঠাকে গৈ আছে। অসমীয়া ভাষাই ধ্ৰুপদী সাহিত্যৰ কাৰণে স্বীকৃতি লাভ কৰিলে ডক্টৰ কুলো শইকীয়াৰ দিনত। কালি পেপাৰ দিছে সেইটো আশাব্যঞ্জক কথা। আৰু এতিয়া ডক্টৰ সূৰ্য হাজৰিকাৰ দিনত অসম সাহিত্য সভাই উলিওৱা, মই সাহিত্য মানে সাহিত্য সভাৰ কথাই ক'ম আৰু। তেওঁলোকে যিখিনি কিতাপ উলিয়াইছে সেইখিনি কিতাপ চব আপুনি ডিজিটেলি চব প্ৰকাশ কৰিছে। সেইটো এটা ভাল কাম কৰিছে নৱপ্ৰজন্মৰ কাৰণে, প্ৰচাৰ প্ৰসাৰ হৈছে। তাৰপাছত এতিয়া আমাৰ হিতেন গোস্বামীয়ে কিমান লাখ টকা দিছে কেৱল শৰৎচন্দ্ৰ গোস্বামী পুথিভঁৰালটো উন্নীতকৰণৰ কাৰণে। সেইটো এটা আশাব্যঞ্জক কথা, সেইটো ডিজিটেল কৰিবৰ কাৰণে। আৰু আপুনি ভাবিব নোৱাৰাকৈ আমি এতিয়া ঘূৰি ফুৰোঁ কাৰণে জানো যে নৱপ্ৰজন্মই কিমান ধুনীয়া ধুনীয়া উপন্যাস লিখি আছে। আগতে ধৰি লওক চিনেমা মানে লাও গছ আৰু এখন জেওৰা। এতিয়া সেইখন বাৰু নৱপ্ৰজন্মই কিয় আমিও চাবলৈ নাযাওঁ, আমি নৱপ্ৰজন্ম নহ'লোঁ। এতিয়া আপোনাৰ কেনেকুৱা ৰঘুপতি কেনেকুৱা অসমীয়া চিনেমা, বিদুৰ ভাই যদিও অলপ ব্যংগাত্মক হৈছে তাৰ মাজে মাজে মেছেজ দি গৈছে। আৰু মডাৰ্ণ বহুত আহিছে, ছায়েন্স এণ্ড টেকন'লজি বহুত আহিছে। গতিকে এতিয়া চিনেমাবোৰ যেনেকুৱা আগৰ হিতেশ ডেকাই ভাড়াঘৰ দেখিলে সেইখন উপন্যাসো বেলেগ। নৈখনৰ সিপাৰে উকিটো মাৰিছিলে ৰূপহীক পাবলৈ। এতিয়া ৰূপহীক পাবলৈ তেওঁ মেছেজ দিব, হাই ক'ব বাৰেপতি, বা ক'ৰবাত লৈ গৈ চব ল'ৰাক খাৰা হৈ তেওঁ ইটোৱে এইটো ক'ব, ছোৱালীজনীও আকাৰাঙিতে এইটো ক'ব, হৈয়ে গ'ল মিলন। মুঠতে আপোনাৰ পৰা এতিয়া আমি জানিব পাৰিছোঁ যে আমাৰ অসমীয়া ভাষা সাহিত্যই সঠিক দিশত সঠিক ৰূপত মানে যিটো যাত্ৰা কৰিব লাগে এই গতি পাই গতি কৰি আছে। খালি বস্তুটো অলপমান বেলেগ ৰূপান্তৰ জগত সুন্দৰ কৰে, ৰূপান্তৰ হৈছে। লগতে আপুনি যিটো পৰিকল্পনাৰ কথা ক'লে, আপোনাৰ যিটো মনৰ কথা, আপোনাৰ মনৰ হেঁপাহ, যিটো সপোন আপুনি ক'লে এখন উপন্যাস লিখাৰ কথা, 400-500 পৃষ্ঠাৰ উপন্যাস, আৰু বাকী যিখিনি আপোনাৰ পৰিকল্পনা, সেই গোটেইখিনি পৰিকল্পনা আপোনাৰ বাস্তৱায়িত হওক। আৰু আপুনি সমাজৰ কাৰণে বহুতখিনি কামো কৰি গৈ আছে। আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু সমাজ সেৱাৰ যিটো আপুনি ব্ৰতী হৈছে, সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনত আপুনি যিটো অৱদান দিছে, এই অৱদান নিৰবিচ্ছিন্নভাৱে আৰু দি যাওক অসমীয়া সাহিত্যলৈ, তাকে কামনা কৰিছোঁ। আপোনাৰ লগত লগ পাই কথা পাতি। আৰু এটা কথা থাকিলে পিছে দেই, আমি এতিয়া বহুত মহিলা লগ লাগি আই কনকলতা মানে শংকৰদেৱৰ নাতি চতুৰ্ভুজ আতাৰ প্ৰথমা পত্নী আই কনকলতাৰ নামত মানে আমাৰ এখন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আৰু জিলা ভিত্তিক কমিটি আছে। মই সেই ৰাজ্যিক কমিটিখনৰ ভাইচ প্ৰেচিডেণ্ট। আৰু আমি সেইদৰে আই কনকলতাৰ নামত মানে আমি কাম কৰি আছোঁ। খুব ভাল, খুব ভাল। এই অলপতে আমি দেওবাৰে এখন মিটিং হ'লে, মই কৈছোঁ নহয় গুৱাহাটীৰ পৰা মই কিমান খৰ ধৰকৈ আহিব লগা হ'ল মিটিংখনৰ কাৰণে। তেনেকৈ হৈছে, আপুনি শুনি সুখী হ'ব যে সেই আই কনকলতা গৰাকীয়ে কি নকৰিছিল কাৰ কাৰণে। যদি সেই আই কনকলতা নাথাকিলহেঁতেন আজি বৰদোৱা থান নাথাকে, আজি আমি শংকৰদেৱক নাপাওঁ। শংকৰদেৱৰ যিখিনি সামাজিক যন্ত্ৰণা তেতিয়া ৰজাৰ ফালৰ পৰা পালে, তেতিয়া তেওঁ গুচি গ'ল 75 ইয়াৰ্ছত। তাৰপাছত সেই কামখিনি তেওঁ পুনৰ ঘূৰি আহি বৰদোৱালৈ আৰু ঘূৰি নাহিলে ভয়তে, প্ৰাণৰ ভয়ত। কিন্তু কিছুদিনৰ পিছত, সেইটো হ'ল 1575 শতিকাৰ কথা, আই কনকলতা হ'ল 16 শতিকাৰ কথা। কিন্তু আচলতে ভগৱানে পঠিয়াই যে, ভগৱানে মানে মানিকী মধুৰী জহাধনৰ স্বৰূপ, তেওঁক পঠিয়ালে। তেওঁ বৰদোৱা থান, বহুত কষ্টকৰ জীৱনটো, এখন উপন্যাস ডক্টৰ নিৰুপমা মহন্তই লিখিছে, আই কনকলতা আৰু পৰাজিতা বুলি। আমিও লিখিম সেইখিনি, আমি মাজে মাজে ভৰাই যাম, কিছুমান কথাৰ মাজে মাজে ভৰাই যাম। মই এইটোৱে ভাবিছোঁ, মোৰ কিতাপখনৰ মাজে মাজে ভৰাই যাম, উপন্যাসৰ লগত উপন্যাস সোমাই যাব আৰু প্লেনটো কৰিছোঁ।
হেৰি গতিকে সেই এটা কাম আমি কৰি আছোঁ সেইটো কাম কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আমি ঘূৰি আছোঁ আমি বিশ্বভাৰতী ইউনিভাৰ্চিটি শান্তি নিকেতনত আমি ময়ো দিলোঁ এই গৱেষণা পত্ৰ পাঠ কৰিলোঁ আৰু প্ৰকাশো হ'ল শংকৰ মাধৱৰ সৃষ্টিৰাজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা বিষয়টো সেইটো আৰু এতিয়া দিল্লীত হ'ব আৰু পুৰীত হ'ব এটা খুব ডাঙৰ কথা সেইটো ডাঙৰ কাম হৈ আছে সেইকাৰণে মই আজি নক'লে মোক মানে এইটোতো বহুত ডাঙৰ কাম হৈ আছে যে বাইদেউ আপুনি এষাৰ কেতিয়াও নক'লে এইটোতো বহুত ডাঙৰ কাম হৈ আছে যিসকল দৰ্শক শ্ৰোতাই আজি আমাৰ এই অনুষ্ঠানটো চাই আছে বা তেখেতৰ যিটো এটা পৰিকল্পনাৰ কাম তেখেতে যিটো কৰি গৈ আছে এইটো এটা খুব সুন্দৰ এটা গঠনমূলক এটা ভাল কাম এটা হৈ আছে শংকৰ মাধৱৰ আপুনি যিটো আদৰ্শ এইটো প্ৰচাৰ প্ৰসাৰ কৰিছে মানুহক জনাইছে আৰু আমাৰ আইকনকলতাৰ কেন্দ্ৰীয় সমিতিয়ে আমি কেইবাগৰাকী আইকনকলতাৰ মহিলাসকলক আমি আই বুলি কওঁ আইক আমি সম্বৰ্ধনা জনাই আহিছোঁ কেনেকুৱা মহিলা যি সমাজলৈ প্ৰকৃততে অৱদান আগবঢ়াইছে ফাপ ফাকি নাই তাৰমানে তাত সেইদৰে আমি যোৰহাট জিলা আইকনকলতা মহিলায়ো আমি দুগৰাকী মহিলাক এইবাৰ সম্বৰ্ধনা জনালোঁ এইটোতো খুব ভাল 80 টিপৰ মহিলা খুব ভাল এনেধৰণৰ কাম তেনেকুৱা কাম আমাৰ চলি আছে খুব ভাল এনেধৰণৰ কাম আপোনালোকে আৰু কৰি যাওক সমাজক সেৱা যিটো ধৰণৰ গঠনমূলক সেৱা আপোনালোকে কৰিছে যিখিনি গঠনমূলক কাম কৰিছে এইখিনি কৰি যাওক এইটো অবিৰত যাত্ৰা আপোনাৰ সদায় হৈ থাকক অবিৰতভাৱে আপোনালোকৰ আশীৰ্বাদ আৰু আমাৰ পৰামৰ্শ লাগিব থাকিব আপোনাক লগ পাই বহুত ভাল লাগিল আকৌ লগ পোৱাৰ আশা থাকিল আপোনাৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ